শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধা কৰে খিলঞ্জীয়া অসমীয়া মুছলমানে। এই কথা প্ৰমাণ কৰিলে ৰঙিয়াৰ মুছলমান সমাজে। গুৰুজনাৰ প্ৰতি থকা ভক্তিৰ বাবেই আমি ওলাই আহিছোঁ। অসমীয়া জাতিৰ অংশীদাৰ হিচাপে গুৰুজনাৰ প্ৰতি আমি ভক্তি প্ৰদৰ্শন দেখুৱাই আজি আমি বিনামূলীয়াকৈ শ্ৰমদান কৰিব আহিছোঁ। একতা, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰি ইছলাম ধৰ্মাৱলম্বী লোকে শ্ৰমদান কৰিলে শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনত। ৰঙিয়া মহকুমাৰ অন্তৰ্গত মৰাণজানাৰ হাতীখলাৰ বৃহৎ পথাৰত ফেব্ৰুৱাৰী মাহৰ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন। অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠাৰ লগে লগে শ্ৰমদান কৰিব ওলাই আহিল মুছলমান সমাজ। শংকৰ আজানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি বুধবাৰে অধিৱেশন উপলক্ষে শ্ৰমদান কৰিব আগবাঢ়ি আহিল নিজবৰ্গীয় কুমাৰপাতা জামে মছজিদ কমিটি। হয়, আমি নিজবৰ্গীয় কুমাৰপাতা মছজিদ কমিটিৰ উদ্যোগত আমি প্ৰায় 30 জনমান ইছলাম ধৰ্মাৱলম্বী লোক আমি স্বইচ্ছাই এটা অসমীয়া জাতিৰ অংশীদাৰ হিচাপে গুৰুজনাৰ প্ৰতি আমি ভক্তি প্ৰদৰ্শন দেখুৱাই আজি আমি বিনামূলীয়াকৈ শ্ৰমদান কৰিব আহিছোঁ। আজি শাৰীৰিকভাৱে শ্ৰমদান কাৰ্যসূচীত আমাৰ আছে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন পতাকা, সেই পতাকাখনৰ যিখন মঞ্চস্থলী তাত আমি বালিৰে তেওঁলোকে আমাক এটা নিৰ্দেশ দিছে, আমি সেই মৰ্মে আমি ভৰাৰ উদ্দেশ্যে আমি স্বইচ্ছাই স্বতঃস্ফূৰ্তভাৱে আমি শ্ৰমদান কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। সুবিশাল কৃষিপথাৰৰ ভূমি পৰিষ্কাৰৰ কামত নিয়োজিত হয় মছজিদ কমিটিৰ প্ৰতিজন সদস্য। লগতে অধিৱেশনত উত্তোলন হ'বলগীয়া পতাকাৰ ভেটি স্থাপনৰো কাম কৰে তেওঁলোকে। আমি আহিছোঁ নিজবৰ্গীয় কুমাৰপাতা জামে মছজিদৰ কমিটিৰ তৰফৰ পৰা প্ৰায় 20-30 জন মানুহ আমি ইয়াতে শ্ৰমদান কৰিবলৈ আহিছোঁ। আৰু প্ৰথম কথা হ'ল কি, আমি অসমীয়া তাৰপিছত জাতিৰ কথা ভাবোঁ। অসমীয়া হিচাপে অসমীয়া অনুষ্ঠান প্ৰত্যেককে সহায় সহযোগিতা কৰিব লাগে। সেই মনত আদৰ্শ লৈ আল্লাহ ঈশ্বৰ আল্লাহ তেৰে নাম আটাই বুলি ভাবি অসমীয়া জাতিটোক আগবাঢ়ি নিয়াৰ কাৰণে আমি যিমান পাৰোঁ সহায় সহযোগিতা কৰি থাকিম। চব অনুষ্ঠানতে এই কামনা থাকিল আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল। উল্লেখযোগ্য যে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ খিলঞ্জীয়া হিন্দু মুছলমান অতীতৰে পৰা সমিল মিলেৰে বসবাস কৰি আহিছে। শ্ৰীমন্ত শংকৰ সংঘৰ শ্ৰমদানে বৰ্তমানৰ ৰঙিয়াৰ সম্প্ৰীতিৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে যদিও ৰঙিয়াৰ ইতিহাসত এনে উদাহৰণ বহুত আছে। ৰঙিয়াৰ পৰা ৰিজাউল হাছান ৰিপৰ্ট, আৱাজ দ্য ভইচ।